মই ঘৰত আৰম্ভ কৰি দিলোঁ চিলিঙৰ কাম। এয়া মোৰ মানুহ বহা এইটো হ'ল ড্ৰয়িং ৰুম, আৰু এই ড্ৰয়িং ৰুমটোত মই চিলিঙৰ কাম আৰম্ভ কৰি দিলোঁ। বহু মানুহে কৈ থাকে যে ঘৰত আহিলে কয় যে চিলিংখন লগালে ভাল হ'ব, কিন্তু ঘৰ এটা বনোৱাটো বহুত সহজৰ কাম নহয়। আমাৰ নিচিনা মানুহে, চাকৰি তাকৰি নোহোৱা মানুহে ঘৰ এটা বনোৱাটো বহুত টান কাম। মানে টকা পইচা দি কোনো ফালৰ পৰা আঁতি নাহে। সেইবাবে মই অলপ অলপকৈ কাম কৰি আছিলোঁ, আৰু অলপ কাম কৰি আজি মোৰ ঘৰটো এইখিনি পৰ্যায়লৈকে লৈ আহিছোঁ। আৰু এই গোটেইখিনি কাম হোৱাৰ পিছত এতিয়া মই আৰম্ভ কৰি দিছোঁ চিলিঙৰ কাম। সকলোৱে এইটো কথাকে কয়, আহিলে কয় যে চিলিংখিনি লগালে অলপ ভাল হ'ব ঘৰটো। সেইবাবে মই ঘৰত চিলিঙৰ কাম কৰি ল'লোঁ। আৰু মই কোনো ফৰ চিলিং বা টি চিলিং লগোৱা নাই, মই ঘৰত লগাইছোঁ PVC চিলিং। এইটো PVC চিলিঙৰ প্লেট এয়া এই দেখিছেনে, এইটো কালাৰ দিছোঁ, আৰু এটা মই চিলভাৰ কালাৰ দিছোঁ। মানে এইটো চিলিং মই পচন্দ কিহৰ কাৰণে কৰিলোঁ, এইটো চিলিং দিয়াৰ পিছত মই ইয়াতে কোনো কালাৰ কৰিব লগা নহয়, ইয়াতে কোনো কালাৰ কৰিব লগা প্ৰয়োজন নাই। আমি যদি ফৰ চিলিং লগাওঁ, ফৰ চিলিং হ'লে আমি ইয়াতে কালাৰ কৰিব লগা হয়, বহুত কণ্ডিশ্যন আহি পৰে। সেয়েহে মই এই চিলিং ব্যৱহাৰ কৰি দিলোঁ PVC চিলিং। কেনেকুৱা লাগে মই আপোনালোকক ফাইনেল লুকটো দেখুৱাম। এই হ'ল PVC চিলিং, আৰু এনেদৰে আমাৰ মিস্ত্ৰীয়ে কাম কৰি আছে, এইফালে ওপৰত কৰি আছে কাম। গোটেইখিনি কাম কৰা শেষ হোৱা নাই, প্ৰায় আৰু 3-4 ঘণ্টাৰ পিছত আমাৰ এই ৰুমটোৰ কমপ্লিট কাম হৈ যাব, আৰু মই তেতিয়া আপোনালোকক ফাইনেল লুকটো কেনেকুৱা হয় মই দেখুৱাই আছোঁ। মই ভিডিঅ' বনালে মই কেতিয়াবা কৈ দিওঁ না যে চিলিঙৰ কাম কৰিব লগা আছে বা কালাৰৰ কাম কৰিব লগা আছে, তেতিয়া মোক বহু মানুহে ফোন কৰে। কালাৰৰ মিস্ত্ৰীয়েও ফোন কৰে, চিলিঙৰ মিস্ত্ৰীয়েও ফোন কৰে যে চিলিঙৰ কামটো মোক দিবি। মোটামুটি আজি 5-6 দিনমানৰ পৰা বহু মিস্ত্ৰীয়ে ফোন কৰি আছে চিলিঙৰ কামটোৰ কাৰণে। কিন্তু মই কামবিলাক মানে কি হয়, কথাবিলাক হয় কি, প্ৰত্যেক মানুহকে প্ৰত্যেকে পচন্দ নকৰিব পাৰে, নিজা চিন্তাধাৰাৰেহে কামবিলাক মানুহক দিয়ে। সেয়ে মোক বহুতে যদিও যোগাযোগ কৰি আছে যে চিলিঙৰ কামটো দিবি বুলি কৈ আছে, তথাপি মই বেলেগক নিদি মই চিলিঙৰ কামখিনি দিলোঁ এই দিগন্তক। গতিকে সি মোক কেনে চিষ্টেমত কৰি দিয়ে নাজানো, আৰু ভালে কৰি দিয়ে না বেয়া কৰি দিয়ে। যদি বেয়া কৰি দিয়ে মই ভিতৰৰ ৰুমবিলাকৰ চিলিংটো ইয়াক নিদিওঁ, আৰু যদি মোৰ পচন্দ কৰি দিয়ে তেনেহ'লে মই ভিতৰৰ 2টা ৰুম আৰু চিলিং লগাব আছে, সেই 2টা ৰুম মই দিগন্তক দিম। বেয়া নাপাব আপোনালোকে, যিবিলাকে মোক চিলিঙৰ কামৰ কাৰণে বা কালাৰৰ কামৰ কাৰণে ফোন কৰি আছে, আপোনালোকক মই কামটো দিব নোৱাৰাৰ বাবে মোক বেয়া নাপাব। কাৰণ কিছুমান মানুহৰ নিজা এটা চিন্তাধাৰা থাকে, আৰু সেনেকুৱা ধৰণেহে আগবাঢ়ি গৈ এইবিলাক মিস্ত্ৰীবিলাকক কামবিলাক দিয়া যায়। গতিকে মোক ফোন কৰি থকা যিবিলাকে ফোন কৰি আছে, সেইবিলাকে আপোনালোকে মোক বেয়া নাপাব। মই দিগন্তকে দিলোঁ কামটো। কেতিয়াবা যদি কাম কৰোঁ আপোনালোকক দিম, আৰু বাৰু নিশ্চয় চেষ্টা কৰিম দিবা। যিহেতু আমাৰ অলপমান কাম, টকা পইচাৰো কণ্ডিশ্যন থাকে, সেয়েহে মই দিগন্তক দিলোঁ। আমাৰ ইয়াৰ বিৰাট চুক্তি চিলিংটো লগোৱাৰ কাৰণে। গতিকে ফাইনেল লুকটো মই আপোনালোকক দেখুৱাই আছোঁ অলপ দেৰিকৈ। আৰু এইটো চেনেলৰ নাম কি, ছেকশ্যন কি কোম্পানী? এইটো হৈছে মানে জিপ লাইটৰ হয়। ইয়াত কৰি নাই, ইয়াত কৰি জিপ লাইটৰ টাটাৰ আছে, টাটাৰো এইটো টাটা হয়। যিটো আপোনাৰ ফ্ৰেম বনোৱা হৈছে এইটো ভালেই দিছোঁ বাৰু, কোৱালিটিটো বহুত হেভি কোৱালিটিৰ দিছোঁ। এইবিলাক মানে ঘৰৰ ইণ্টাৰিয়ৰ ডিজাইন কৰিব, বহুত ধুনীয়া এটা মানে ডিজাইন কৰিব পাৰিব, অলপ কম খৰচত কম বাজেটত আপোনালোকৰ ঘৰত ইনষ্টল কৰিব পাৰিব। আৰু এইটো আহিছোঁ উৎপলদাহঁতৰ ঘৰত ইনষ্টল কৰিবলৈ। তো কেনেকুৱা হয় উৎপলদাই সম্পূৰ্ণৰূপে ভিডিঅ'টোত ক'লেই আপোনালোকক। মই বৰ্তমান ভালে হৈছে না বেয়া হৈছে মই বৰ্তমান ক'ব পৰা হোৱা নাই, যিহেতু ফাইনেল লুক হোৱা নাই। এইবিলাক হ'ল চেনেল, এই হ'ল PVC, এইটো কালাৰ এটা, আৰু মই এইটো কালাৰ আৰু বেলেগ এটা কালাৰ দিছোঁ। এইটো হ'ল গ্ৰীণটো কি কালাৰ কয়, এইটো উডেন কালাৰ। ইয়াৰ বেলেগ বেলেগ কালাৰ আছে, আপোনালোকে বেলেগ বেলেগ কালাৰ পাব। বাকী হোৱাইটত আপোনাৰ এইটো চিলভাৰ কালাৰ আছে, হোৱাইটত আপোনাৰ গল্ডেনো পাব, যেনেকুৱা যাক লাগে। আৰু এইটো মই গল্ডেনত মানে উডৰ লগত এইটো মিলাই দিছোঁ, অলপ ভাল লাগিব। লাইটিং যেতিয়া কৰিব, স্পট লাইট বা স্পীড লাইটবিলাক দিব, বহুতখিনি ভাল লাগিব। কেনে হয় লাষ্টতহে গম পাম। আৰু কিন্তু এইটোত এটাই সুবিধা কি, আপোনালোকৰ নেক্সট টাইম পিছত আৰু কালাৰ কৰিব লগা নহয় না, ইয়াতে কালাৰ কৰিব লগা কোনো প্ৰয়োজন নাই, যিহেতু অৰিজিনেল কালাৰিং আহিয়ে যায়। আৰু শেষত আমাৰ ঘৰৰ চিলিঙৰ কাম কমপ্লিট হৈ গ'ল, আৰু এয়া হ'ল আমাৰ ফাইনেল লুক। এইটোৱে হ'ল আমাৰ চিলিঙৰ ফাইনেল লুক। এয়া মই 2 ছাইডৰ পৰা দেখুৱাই দিছোঁ। কেনেকুৱা হৈছে নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই।